হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আছাম প্ৰাইভেট জবছ 2024 অসমত বিভিন্ন ধৰণৰ চাকৰি মুকলি হৈ আছে। কোৱালিফিকেশ্যন 10, 12 গ্ৰেজুৱেট আৰু ITI কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে, সম্পূৰ্ণ বিনামূলীয়া চাকৰি। আপোনালোকে কল কৰিয়ে ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব। ভিডিঅ'টোত আমি সকলোখিনি কথা আলোচনা কৰিম, কেনেকৈ এপ্লাই কৰিব, কি বিভাগত চাকৰি ওলাই আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে সকলোখিনি কথা বুজি পাব। ইয়াত প্ৰথম পদকেইটা ওলাই আছে বিগ বাস্কেট টাটা এণ্টাৰপ্ৰাইজৰ পৰা হেয়াৰিং ডেলিভাৰী এছ'চিয়েটৰ পোষ্ট মুকলি হৈ আছে। আৰু কেণ্ডিডেট শুড বি ফেমিলিয়াৰ, পৰিয়াল থকা হ'ব লাগিব আৰু লগতে গুৱাহাটী লোকেশ্যনৰ হ'ব লাগিব। অ'পেনিং ফৰ বাইকাৰ্ছ এট খ্ৰীষ্টিয়ান বস্তি এণ্ড ভানচি এট পামহি লোকেশ্যন। মই দেখিছে লোকেশ্যনটো দিয়া আছে ইয়াত। ইয়াৰ কাৰণে চেলাৰী 18,000 টকা বা 20,000 টকালৈকে হ'ব আৰু লগতে ইনচেণ্টিভ থাকিব এপ্ৰক্সিমেটলি। ফৰ মোৰ ডিটেইলছ আপোনালোকে সকলোখিনি ডিটেইলছ কল কৰি সুধিব পাৰিব। বাকীখিনি ফোন নম্বৰ ইয়াত 3টা দিয়া আছে, আপোনালোকে যিটোতে ফোন কৰে আপোনালোকৰ ইচ্ছাৰে ফোন কৰি সুধিব পাৰে। লাষ্ট ডেট 6 মে 2024, 6 মে লাষ্ট ডেট। যিসকল ইণ্টাৰেষ্টেড আপোনালোকে ফোন কৰি ভালকৈ সুধি ল'ব, সুধি পেলাই এপ্লাই কেনেকৈ কৰিব লাগে আপোনালোকে সেইটো সুধি ল'ব, সুধি পেলাই এপ্লাই কৰিব। 2 নম্বৰ পদকেইটা ওলাই আছে ৰিকোয়াৰ্ড মেডিকেল ট্ৰেন্সক্ৰিপশ্যনিষ্ট এট আৰিয়া ৱেলনেছ চেণ্টাৰ ৰেডিঅ'লজি ডিপাৰ্টমেণ্টত। কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব লগত আৰু গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। চেলাৰী আলোচনা কৰি দিয়া হ'ব, আপোনালোকৰ লগত আলোচনা কৰিব। আপোনালোকে তাৰ কাৰণে ফোন কৰি সুধি ল'ব। ফোন নম্বৰ দিয়া হৈছে, ইয়াত দেখিছে আপোনালোকে। এড্ৰেছো দিয়া হৈছে আৰিয়া ৱেলনেছ চেণ্টাৰ নিয়েৰ GMDA GMCH ৰোড ভঙাগড়া গুৱাহাটী 781032। আপোনালোকে ফোন কৰি সুধি ল'ব সকলোখিনি কথা। যদি আপোনালোকৰ এইটো কোৱালিফিকেশ্যন আছে, গ্ৰেজুৱেশ্যন কৰা আছে আৰু লগতে যদি কম্পিউটাৰ ডিপ্ল'মা আছে। ইয়াতো লাষ্ট ডেট 6 মে 2024। তাৰপিছত এছিয়ান পেইণ্টত পদ মুকলি হৈ আছে। উই আৰ হিয়াৰিং ফৰ বিল' প্ৰফাইল কেণ্ডিডেট উইথ ৰিলেভেণ্ট এলিজিবিলিটি ক্ৰাইটেৰিয়া ৰিকুৱেষ্টেড টু শ্বেয়াৰ দ্য CV। আপোনালোকৰ CVখন ইমেইলত চেণ্ড কৰিবলৈ কৈছে। পজিশ্যন টেকন'লজিষ্টৰ ৰোল লিয়াচন উইথ চেলছ R&D টিম ফৰ প্ৰডাক্ট চেম্পলিং ছাইট ভিজিট প্ৰডাক্ট এপ্লিকেশ্যন ট্ৰেইনিং ৰিপৰ্ট প্ৰিপেৰেশ্যন ETC এনেকুৱা ধৰণৰ। একাডেমিক কোৱালিফিকেশ্যন BSc কেমেষ্ট্ৰি লাগিব, থাকিব লাগিব, BSc কৰা হ'ব লাগিব। পেইণ্ট টেকন'লজি কৰা হ'ব লাগিব। আইডাৰ ইজ এ মাষ্ট 50% এবভ থ্ৰু 10, 12 এণ্ড গ্ৰেজুৱেশ্যন। আপোনালোকে 10 বা 12 পাছ কৰিলেও ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু লোকেশ্যন ঝাৰখণ্ড, বিহাৰ এনেকুৱা ষ্টেটবিলাকত ওলাই আছে। 3 নম্বৰ গুৱাহাটীতো ওলাই আছে, দেখিছে আপোনালোকে। ৰাণীগঞ্জ, দুৰ্গাপুৰ, শিলিগুৰি ইয়াতো ওলাই আছে। আপোনালোকে ফোন কৰি সুধি ল'ব। ইয়াত আপোনালোকে ইমেইল কৰিব পাৰিব, ইমেইল কৰিব। আৰু আপোনালোকে যদি ইণ্টাৰেষ্ট হয় ইয়াৰ কাৰণে আপোনালোকৰ ৰিজিউমখন বা CVখন এই ইমেইলটোতে আপোনালোকে চেণ্ড কৰিব। লাষ্ট ডেট হ'ল 7 মে 2024। তাৰপিছত ভেকেঞ্চি ইয়াত ফেয়াৰ ক্ৰ' আৰ্কিটেক্সাৰ বন গুৱাহাটী তাত মুকলি হৈ আছে। এছিষ্টেণ্ট আৰ্কিটেক্ট ডিপ্ল'মা বেচেলাৰ ডিগ্ৰী বিচৰা হৈছে ইয়াত আৰ্কিটেক্সাৰৰ কাৰণে। আৰ্কিটেক্সাৰৰ ডিগ্ৰী থাকিব লাগিব, বেচেলাৰ ডিগ্ৰী। তাৰপিছত ব্ৰুক্সমেন ডিপ্ল'মা ইন ITI কৰা হ'ব লাগিব, ডিপ্ল'মা থাকিব লাগিব। ইয়াৰ কাৰণেও আপোনালোকে ইমেইল দিয়া হৈছে, ইমেইলত আপোনালোকে কনফাৰ্ম হৈ ল'ব। নহ'লে যদি আপোনালোকৰ এনেকুৱা কোৱালিফিকেশ্যন আছে আপোনালোকে CVখন বা বায়'ডাটাখন এইটো ইমেইলতে চেণ্ড কৰিব। লাষ্ট ডেট 7 মে। তাৰপিছত ওলাইছে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ এ কছমেটিক কোম্পানী, এটা কোম্পানীত মুকলি হৈ আছে। ডিপাৰ্টমেণ্ট প্ৰডাকশ্যন, কোৱালিফিকেশ্যন ITI লাগিব, ITI কৰা হ'ব লাগিব। ৰোল ফ্ল' ৱাৰ্ক আৰু লেভেলিং অপাৰেটৰ। এক্সপিৰিয়েঞ্চ এবছৰৰ পৰা 3 বছৰৰ ভিতৰত থাকিব লাগিব। চেলাৰীটো আলোচনাৰ মতে চেলাৰী হ'ব, লগত কথা পাতি ল'ব, তাৰপিছত চেলাৰীৰ বিষয়ে আপোনালোকক জনাব। লোকেশ্যন গোৱালপাৰাত মুকলি হৈ আছে। যদি ইণ্টাৰেষ্ট হয় আপোনালোকে এই ইমেইলটোতে আপোনালোকৰ CVখন বা বায়'ডাটাখন চেণ্ড কৰিব। লাষ্ট ডেট ইয়াতো 7 মে দিয়া হৈছে, 7 মে 2024। ইয়াৰ পিছত MS ফৰচুন এণ্টাৰপ্ৰাইজ এ ছেক্টৰ নাহাৰলাগুম জব ভেকেঞ্চি ফৰ একাউণ্টেণ্টৰ BCom টেলি MS অফিচ স্পেচিয়েলি MS এক্সেলছ এইখিনি আপোনালোকে জানিব লাগিব। GST ৰিটাৰ্ণ ফিলিং নলেজ, এক্সপিৰিয়েঞ্চ নট লেছ দেন 4 to 5 years আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, 4-5 বছৰৰ। চেলাৰী 20,000 টকা, তাতকৈও বেছি হ'ব। ইয়াৰ কাৰণে কণ্টেক্ট উইথ ৰিজিউম টু দ্য ইমেইল। আপোনালোকে এই ইমেইলটোতে আপোনালোকৰ ৰিজিউমখন বা বায়'ডাটাখন চেণ্ড কৰিব। লাষ্ট ডেট হ'ল 8 মে 2024। তাৰপিছত মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ চেলছ এক্সিকিউটিভ বিজনেছ ডেভেলপমেণ্ট SIS লিমিটেডত পদ মুকলি হৈ আছে। এইকাৰণে লোকেশ্যন গুৱাহাটী, যোৰহাট, শিলিগুৰি আৰু গেংটক
এইকেইখন ঠাইত মুকলি হৈ আছে। এইকাৰণে এক্সপিৰিয়েঞ্চ মিনিমাম 3 বছৰ বিচৰা হৈছে চেলছ এক্সিকিউটিভৰ। এক্সপিৰিয়েঞ্চ আপোনালোকৰ 3 বছৰ থাকিব লাগিব আৰু 5 বছৰ এছিষ্টেণ্ট মেনেজাৰৰ থাকিব লাগিব, 7 বা 10 বছৰ মেনেজাৰ ইন B2B কৰ্পৰেট চেলছৰ B2C প্ৰি চেলছৰ থাকিব লাগিব। ইয়াৰ কাৰণে আপোনালোকে যদি ইণ্টাৰেষ্ট হয় আপোনালোকে এই ইমেইলটোতে আপোনালোকৰ CV খন চেণ্ড কৰিব। লাষ্ট ডেট হ'ল 7 মে 2024। ইয়াৰ পাছত মুকলি হৈছে ভেকেঞ্চি এতে প্ৰি স্কুল ডে কেয়াৰ এট বেলতলা, ফুল টাইম টিচাৰ ডিং প্ৰভাইডেড। ইয়াৰ কাৰণে আপোনালোকৰ খোৱাটো দিয়া হ'ব, প্ৰভাইড কৰা হ'ব। আৰু প্ৰি স্কুলত মুকলি হৈ আছে বেলতলাত আছে, ফুল টাইম টিচাৰ বিচৰা হৈছে। আৰু ইয়াৰ কাৰণে হোৱাটছআপত আপোনালোকৰ ৰিজিউমখন চেণ্ড কৰিব পাৰে। এইটো নম্বৰ দিয়া হৈছে, যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে এই নম্বৰতে আপোনালোকৰ ৰিজিউমখন চেণ্ড কৰিব। লাষ্ট ডেট হ'ল 6 মে 2024। তাৰপাছত অফিচ এক্সিকিউটিভৰ পোষ্ট মুকলি হৈ আছে। অফিচ এক্সিকিউটিভ ষ্টাফ, কোৱালিফিকেশ্যন গ্ৰেজুৱেট, নলেজ অফ কম্পিউটাৰ এছেঞ্চিয়েল, আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, গ্ৰেজুৱেশ্যন কৰা বিচৰা হৈছে। যিসকল ইণ্টাৰেষ্ট হয় ইমেইলটোত আপোনালোকৰ ৰিজিউমখন চেণ্ড কৰিব। কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে ফোন কৰি সুধি ল'ব। আৰু এড্ৰেছটো দিয়া আছে অফিচ অপজিট ব্ৰহ্মপুত্ৰ বোৰ্ড বশিষ্ঠা, দেখিছে আপোনালোকে। লাষ্ট ডেট হ'ল 6 মে 2024। তাৰপিছত মুকলি হৈ আছে আৰ্জেণ্টলি ৰিকুৱাৰ এক্সপিৰিয়েঞ্চ মেথছ এণ্ড ছায়েন্স টিচাৰ প্ৰিমিয়াৰ পাব্লিক স্কুলত মুকলি হৈ আছে। ইয়াৰ কাৰণে ইণ্টাৰভিউ আছে 5 পৰা 6 অৰ্থাৎ 5 আৰু 6 মে তাৰিখে 2024 10টা বজাত ৰাতিপুৱা। এড্ৰেছ প্ৰিমিয়াৰ পাব্লিক স্কুল পাণ্ডৱ নগৰ, মালিগাঁও, বৰিপাৰা, গুৱাহাটী। এইটো এড্ৰেছলৈকে যাব যদি আপোনালোকৰ ইণ্টাৰেষ্ট হয় বা এডুকেশ্যন কোৱালিফিকেশ্যন মিলে। ফোন কৰি কনফাৰ্ম হৈ ল'ব এবাৰ। ফোন নম্বৰ দিয়া হৈছে, ইমেইলো দিয়া হৈছে, আপোনালোকে ফোন কৰি কণ্টেক্ট কৰি ল'ব, সুধি ল'ব। গতিকে বন্ধুসকল দেখিলে আপোনালোকে এনেকুৱা প্ৰাইভেট ভালেমানখিনি ভেকেঞ্চি মুকলি হৈ আছে। আপোনালোকৰ যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে 6 তাৰিখ যিহেতু 6-7 তাৰিখ লাষ্ট ডেট দিছে 6-7 মে, আপোনালোকে 6-7 মে'ৰ আগতে অতি সোনকালে এপ্লাই কৰি দিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ফোন কৰি সুধি ল'ব বা আপোনালোকে ৰিজিউমখন চেণ্ড কৰিব। আপোনালোকৰ ইমেইল দিয়া হৈছে, আপোনালোকে চাই ল'ব। ভিডিঅ' ডিছক্ৰিপশ্যনতো ইমেইল থাকিব আৰু এনেকৈও আপোনালোকে চাই ইয়াৰ পৰাই আপোনালোকে নোট কৰি বা স্কেনশ্বট মাৰি আপোনালোকে ৰিজিউমখন চেণ্ড কৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।